এটা কথাটো এই মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে এই 1.5 বছৰ আমি কাম কৰোঁ। আপোনালোকে দেখিছে চাগে যোৱা পৰহি মই ট্ৰেইনেৰে গৈছোঁ ডিব্ৰুগড়ত, কালি ডিব্ৰুগড় তিনিচুকীয়া ঘূৰিছোঁ, বহুখিনি সময় জাহাজ নাৱত গৈছোঁ, মেচিন নাৱত বা জাহাজত। কালি ৰাতি আকৌ গৈছোঁ মই গুৱাহাটীলৈ। আজি গুৱাহাটীৰ পৰা ৰাতিপুৱা প্ৰথম ৰহা সমষ্টি, তাৰপিছত ব্ৰহ্মপুৰ সমষ্টি, তাৰপাছত কলিয়াবৰ সমষ্টি এইখিনি পাইছোঁহি। গতিকে অলপ আমি আৰু ৰাইজৰ কাম কৰোঁ, অসমৰ কাৰণে কাম কৰোঁ, তাৰপিছত ৰাজনীতি কৰাটো সময় আছেই। ৰাজনীতিৰ কথা ৰাজনীতিৰ সময়ত পাতিম। এইখিনি সময় বানপানীৰ সময়, মই নিজকে অত্যন্ত ব্যস্ত ৰাখিছোঁ বানপানীৰ লগত। গতিকে ৰাজনৈতিক কথা এইকেইদিন মই কোৱা নাই। বৰাক ভেলীত 7টা মথাউৰি ছিঙিছে, ব্ৰহ্মপুত্ৰ ভেলীত এতিয়ালৈকে ক'তো ছিঙা নাই। কিন্তু এটা ভাল খবৰ, 7টাই আমি এতিয়া ফিল্ড আপ কৰিলোঁ। আপোনালোকে খবৰ ল'ব পাৰে, আমি বানপানী হৈ যোৱাৰ 1 সপ্তাহৰ ভিতৰত এই ব্ৰিজসমূহ মাৰি দিলোঁ। গতিকে এইখিনি কথা আমাৰ কাৰণে ভাল খবৰ। বহুদিনীয়া নগাঁৱৰ ৰাইজৰ, কলিয়াবৰ ৰাইজৰ সপোন এটা আছিল কলংখন বোৱাব লাগে। আজি মই আৰু কেশৱ মহন্ত ডাঙৰীয়াই সেইখনো চালোঁ। অহা সপ্তাহৰ পৰা হয়তো ভগৱানৰ আশীৰ্বাদত আমাৰ কলংখনো বুৱতী নদীলৈকে ৰূপান্তৰিত হ'ব। চাওক, কেনেকুৱা উইক ক'বলৈকে অকণমান দিগদাৰ, কিন্তু আমি খুব এক্টিভ থাকোঁ। মথাউৰি কিছু এক্টিভ আছে, কাৰণ অসমত 60 চনত, 70 চনত, 80 চনতো মথাউৰি বনাইছিল। গতিকে উইক মথাউৰি ডেফিনেটলি থাকিব, কিন্তু আমি আগতকৈ বহুত ভালদৰে কাম কৰিছোঁ। এটা কথা আমি আপোনালোকক জনাব খোজোঁ যে অসমত এতিয়া 264 পৰা 300 কিলোমিটাৰ, মানে আমাৰ ইঞ্জিনিয়াৰসকলে প্ৰথমে কৈছিল যে 264 কিলোমিটাৰ আৰু মথাউৰি মাৰিলেই অসমত মথাউৰি মৰা চেছ হ'ব। আৰু অলপ এতিয়া কৈছে যে আৰু 20-30-40 কিলোমিটাৰ বেছি হ'ব পাৰে, মানে ধৰি ললোঁ 300 কিলোমিটাৰ মথাউৰি নথকা জাগা আছে। সেইখিনিৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই আধা বনাবলৈ আমাক ধনৰ আমন্ত্ৰণ এইবাৰ দিয়ে দিলে। মানে অসমত আৰু 150 কিলোমিটাৰ মথাউৰি নথকা নদী মথাউৰিবিহীন হৈ থাকিব। অহা বছৰৰ পৰা সেইখিনিও আমি মাৰিম। এইটো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া চৰকাৰৰ এটা ডাঙৰ সাফল্য হ'ব যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ দিনত অসমত আনএম্বেংকমেণ্ট পৰ্চন বা মথাউৰি নথকা নদী প্ৰায় নাইকিয়া হ'ব। গহপুৰৰ কাৰণে যথেষ্ট কৰি আছোঁ। এইকেইদিনো মই খা খবৰ ল'ম। অহাকালিও গহপুৰলৈকে যাম। খহনীয়া য'ত হৈছে আমি পূৰ্ণ গতিত কাম কৰিছোঁ। আমি এইকেইদিন পাৰ্মানেণ্ট কাম নকৰোঁ। আপোনালোকে জানে, আপোনালোকক মই যোৱা 3 বছৰ বাৰে বাৰে কৈ আছোঁ যে আমি মে' 15 তাৰিখৰ পৰা আমি ছেপ্টেম্বৰ মাহলৈকে পাৰ্মানেণ্ট কাম নকৰোঁ। এতিয়া য'ত কাম হ'ব টেম্পৰেৰী কাম। এতিয়া কামখিনি আপোনালোকে য'ত চলে পাৰ্মানেণ্ট বুলি নাভাবিব। এতিয়া আমি মথাউৰিটো যাতে নাভাঙে, সেইটো পাৰ্মানেণ্ট কাম নহয়, টেম্পৰেৰী কাম কৰোঁ। গৰাখহনীয়া ৰোধ কৰিব পাৰি নেকি, টেম্পৰেৰী আমি চেষ্টা কৰোঁ। আমি 70% সক্ষম হোৱা হৈছোঁ। আগতে অসমত মথাউৰি ভাঙে 40টা বছৰত, যোৱা বছৰ ভাঙিলে 21টা নে 22টা। এইবাৰ এতিয়ালৈকে 7টা, মই ভাবোঁ 20টাৰ ওপৰত ভাঙিব নোৱাৰে, কাৰণ আমি খুব এক্টিভলি চাই আছোঁ। মানে 50% মথাউৰি ভাঙাটো কমি গ'ল। কাৰণ এইকেইদিন আমি পাৰ্কোপাইন যোগান ধৰোঁ, জিঅ' বেগ যোগান ধৰোঁ, আৰু ডিপাৰ্টমেণ্টটো যিমান পাৰোঁ সষ্টমকৈ ৰাখোঁ। গতিকে কৰিবলৈ চেষ্টা কৰিছোঁ। সকলোখিনি আমাৰ হাতত নাথাকে, প্ৰকৃতিৰ হাতত থাকে, তথাপিতো দিনে ৰাতিয়ে কৰিবলৈ চেষ্টা কৰিছোঁ।